কৃষি কৰ্মৰে উজলি উঠিছে হোজাৰ যুৱক কৃষক চৈতন্য বৰা ওৰফে দুল শালিৰ ধানৰ খেতিৰে ২৬ লক্ষাধিক টকাৰ ধান বিক্ৰী কৰিছে এতিয়া যুৱ কৃষকজনে এইবাৰ প্ৰথমবাৰৰ বাবে ৩০ বিঘা মাটিত কৰিছে বড়ো ধানৰ খেতি চৰকাৰী সা সুবিধাৰে পৰীক্ষামূলকভাৱে বড়ো ধানৰ খেতি কৰি লাভান্বিত হৈছে চৈতন্য বৰা চৰকাৰী সুবিধাৰ সৎব্যৱহাৰ কৰি বৃষ্টিছায়া অঞ্চলটোত বড়ো ধানৰ খেতি কৰি সুফল লাভ কৰিছে এই যুৱকজনে হোজাৰ জিলা আয়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই চৈতন্য বৰাৰ খেতি পথাৰত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ধান কটা পৰ্বৰ শুভাৰম্ভ কৰি নিজৰ হাতত কাঁচি লৈ ধান কাটিছে এতিয়া চৈতন্য বৰাই দেখিবলৈ পোৱা গৈছে যুৱ কৃষকজনে এইদৰে এতিয়া সুফল লাভ কৰিছে প্ৰথমবাৰৰ বাবে ৩০ বিঘা মাটিত খেতি কৰিছে বড়ো ধানৰ খেতি আৰু হোজাৰ জিলাৰ জিলা আয়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই চৈতন্য বৰাৰ খেতি পথাৰত উপস্থিত হৈছে আৰু নিজে হাতত কাঁচি লৈ এইদৰে এতিয়া ধান কটাও পৰিলক্ষিত হৈছে মই কৰিছিলোঁ আপোনাৰ জানুৱাৰী মাহত এয়া বড়ো ধান লগাইছিলোঁ আৰু এতিয়া ইতিমধ্যে আজি এতিয়া কাটিং চলি আছে এতিয়া এইখিনিত এবাৰ মই ৩০ বিঘামান মাটি কৰিছিলোঁ পৰীক্ষামূলক যিহেতু আপোনালোকে দেখিছে খুব সফলতাই মানে ধানখিনি বহুত ধুনীয়া হৈছে গতিকে অহা বছৰলৈ নেক্সট ইয়েৰলৈ মানে বড়ো ধান ভাবিছোঁ মানে অলপ বঢ়াই দিম প্ৰায় ৬০ বিঘামান কৰিম বুলি মই ভাবিছোঁ আৰু এবাৰ শালি খেতি ৰাখিছোঁ মই ২৪০ বিঘা মানে ৰেণ্টত ৰাখিছোঁ আৰু আমাৰ ইয়াত বিভিন্ন তেনেকুৱা ৰেণ্টত মাটি পোৱা যায় ২৪০ বিঘা শালি খেতি ৰাখিছোঁ এই কঠীয়া পেলাম এতিয়া এইখিনি কামেৰে মই আগবাঢ়ি লাহে লাহে আহি আছোঁ কি ভেৰাইটি ইউজ কৰিছে এইটো আপোনাৰ ইণ্ডোনেছিয়াৰ ভেৰাইটি আছিলে ছেগমেণ্টা কোম্পানী আছিলে আপোনাৰ 5231 এনেকুৱা ভেৰাইটি হাইব্ৰিড ধান এইটো মানে আপোনাৰ আমাৰ ইয়াত এই অঞ্চলত কেতিয়াও কৰা হোৱা নাই এই প্ৰথমে পৰীক্ষামূলক আপোনাৰ মই কৰিছিলোঁ আৰু কৰি পেলাই ৰিজাল্টটো বহুত ভাল পাইছে হয় আমাৰ সেই শস্য চামল অসমখন সেইখনলৈ মনত পৰি গ'ল আৰু খুবেই এটা উৎসাহী এটা কাৰ্য এটা তেখেতে কৰিছে আৰু এইটো নিশ্চয় আমাৰ যুৱক সমাজৰ কাৰণে এটা নিদৰ্শন হিচাপে ৰ'ব আমি তেখেতলৈ শুভেচ্ছা জনালোঁ তেখেতৰ পৰিয়াললৈ আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা থাকিল এই ধৰণে তেখেতে কৃষি কৰি